আজি মই শাহী পনীৰ বনাবলৈ লৈছো একেবাৰে মোৰ ষ্টাইলত আৰু আজি বনাব ওলোৱা ৰেচিপিটোৰ বেষ্ট পাৰ্ট এইটো যে মই অনুপম মিঠাতেল ব্যৱহাৰ কৰিম এইখিনি টমেটো অনিয়ন গাৰ্লিক জিঞ্জাৰ মিক্স কৰি এটা পিউৰি বনাই লৈছো আৰু এতিয়া ইয়াত অলপ মই মিঠা দৈ মিক্স কৰিম এই পিউৰিখিনিত মই ব্যৱহাৰ কৰিছো টমেটো অনিয়ন গাৰ্লিক জিঞ্জাৰ হালধি সোৱাদ অনুসৰি নিমখ ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ অলপ লগতে জিৰা পাউডাৰ আৰু পনীৰ মছলা এতিয়া কেৰাহীটো অলপ গৰম হ'বলৈ দিছো আৰু মই ব্যৱহাৰ কৰিছো অনুপম অইল এতিয়া ইয়াত মই জিৰা আৰু পিয়াজ অলপ দি দিম আৰু এইখিনি গোল্ডেন ফ্ৰাই হোৱালৈকে ৱেট কৰিম যেহেতু পিয়াজ আৰু জিৰাখিনিৰ কালাৰ চেঞ্জ হৈছে তো মই ইয়াত মিক্স কৰি থোৱা পিউৰিখিনি ইয়াত ঢালি দিম পিউৰিখিনিত যেহেতু মই অলৰেডি মছলা ইউজ কৰিছোঁ সেইবাবে এতিয়া মই অলপ জাষ্ট ধনিয়া পাউডাৰ আৰু গৰম মছলা এড কৰি দিছোঁ এই পেষ্টখিনি আমি তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে ইয়াৰ কালাৰটো চেঞ্জ হৈ নাযায় যেহেতু এতিয়া কালাৰটো চেঞ্জ হৈছে তো মই ফ্ৰাই কৰি থোৱা এই পনীৰখিনি এতিয়া ইয়াত মিক্স কৰি দিম আৰু আপোনালোকে এইখিনি অৱস্থাত অলপমান পানীও এড কৰিব পাৰে পনীৰখিনি দিয়াৰ পিছত এইখিনি অলপ দেৰি উতলিবলৈ দিম তাৰ পিছত এই মোৰ এই শাহী পনীৰটো ৰেডি হৈ যাব আজি মোৰ এই শাহী পনীৰটোৰ টেষ্ট আৰু দুগুণ বঢ়াই দিছে অনুপম অইল ব্যৱহাৰ কৰাৰ বাবে আৰু ইয়াৰে বেষ্ট পাৰ্ট এইটো যে অনুপম অইল 100% পিয়ৰ আৰু ফ্ৰী ফ্ৰম প্ৰিজাৰ্ভেটিভছ আৰু অনুপম মাষ্টাৰ্ড অইলটো ইমান বেছি লাইট ৱেইট যে সেইবাবে সোনকালে গৰম হৈ যায় আৰু এতিয়া আপোনালোকে অনুপম অইল নিজৰ ঘৰতো ব্যৱহাৰ কৰিবৰ বাবে অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্ট এমেজন ব্লিংকিট বিগ বাস্কেট আৰু আপোনালোকে নিয়াৰবাই ষ্টৰতো এইটো এভেইলেবল পাই যাব চেলো ফ্ৰাই হওক বা ডিপ ফ্ৰাই চাইনিজ হওক বা ইণ্ডিয়ান অনুপম অইলৰ সৈতে সকলো সম্ভৱ